আকৌ মই বিচাৰিয়ে নাপাম চুলি ফনিয়াবলৈ স্কুল যাবৰ সময়ত দিয়া দিয়া গোখাইনি ঐ গুড মৰ্নিং আইজনী গুড মৰ্নিং এইকেইটা লোৱা তহঁতৰ ঘৰত দি দিবা কালি মাছ খাইছিলোঁ যে মাছৰ পইচা কালি দিবলৈকে নহ'ল বহুতৰ দেখি পেলাই তিতা কেঁহা লগা এই চাহকণে মোৰ খুব চাহ মুনুৱে আহি পেলাই ৰুমতে দি থৈ গ'ল স্কুল যোৱাৰ আগত চাহকাপ খাওঁ আৰু স্কুল খুলিলে মানে এনেও খোলা আছিলে বাৰু খালি ক্লাছ 1 আছিলে 1 এপ্ৰিলৰ পৰা এতিয়া একদম পুৰা ধুমধাম ক্লাছ 1 এপ্ৰিলৰ দিনাখন নৱাগত আদৰণি 2 তাৰিখৰ পৰা ক্লাছ মোৰ দেউতা এজন শিক্ষক আছিলে বিজ্ঞানৰ শিক্ষক হাইস্কুলৰ এজন যেতিয়া ষ্টুডেণ্ট নাযায় তেতিয়া বোলে অকল এজনৰ লষ্ট হয় আৰু এজন যেতিয়া টিচাৰ নাযায় তেতিয়া গোটেই ষ্টুডেণ্টখিনিৰ লষ্ট হয় গতিকে যিমানখিনি পাৰি মই কেতিয়াও স্কুল ক্ষতি নকৰোঁ আপোনালোকে মন কৰিবচোন মোৰ প্ৰায় ভিডিঅ'খিনি আপোনালোকে পায়ে থাকে একেবাৰে ঘৰুৱা নিচিনা হৈ গ'ল মই একদমেই ছুটি নলওঁ বুলি ক'লেও ভুল কোৱা নহয় বছৰত 12টা ছুটি থাকে কিন্তু সেই 12 দিনো মোৰ থাকিহে যায়গৈ আপোনালোক হয়তো সকলো ভালে আছে সকলো ভালে থাকক আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মি কোঁৱৰৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ চাই থাকিব আজিৰ ভিডিঅ'টো আজি দুদিনমানৰ আগত আপোনালোকক এইটো দেখুৱাইছিলোঁ যে কাটি লৈ পেলাই এনেকৈ ব্যৱহাৰ কৰিছিলোঁ বুলি আৰু মোৰ বাৰু কমেণ্টতো আহিছে দেই ময়ো এনেকৈ ব্যৱহাৰ কৰোঁ বুলি অসমীয়া বোৱাৰী পিংকিয়ে দিছিলে তাইও বৰ ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই থাকে নহয় চাই চাগে আপোনালোকে এইটো বৰ শেষ হৈছে এতিয়া আৰু এদিন তথাপিতো আৰু এদিন ল'ব পৰা হ'ব বিশ্বাস কৰক আপোনালোকে প্ৰায় 15 দিনমান গ'ল আৰু ফাইনেলি মই অৰ্ডাৰ দিয়া এইটো কালি আহি পালেহি আৰু সুধিও আছিলে মই মুখত কি লগাওঁ গতিকে সেই সুযোগতে আপোনালোকক দেখুৱাইও দিলোঁ এতিয়া পিন্ধি লওঁ ঘড়ীটো চশমাযোৰৰ এই গ্লাছখন সেইদিনাখন হঠাতে এৰ খাই থাকিলে আমাৰ এওঁ বাৰু যেন তেন লাগি মেলি লগাই দিলে তেওঁ মানে কি আৰু দুইজনে লাগি মেলি এইটোৱে ললো চব হিচাপ আছে আমাৰ ষ্টাফে আমি আহিছোঁ কিমানত ল'লো ৰ'বা কম বাৰু ভিডিঅ' হৈ আছে ভিডিঅ'ত চব কথা ক'ব নোৱাৰি ন মানে গিফ্ট এটা ল'লোঁ তাকে এতিয়া ওলাইছোঁ বিয়ালে আমাক প্ৰায় দেখিয়ে থাকে লিজু আচলতে কি হয় যেতিয়া আমি স্কুলত চাকৰি এটা কৰি আছোঁ স্কুলৰ ষ্টুডেণ্টবোৰ নিজৰ একদম সন্তানৰ নিচিনা গতিকে নিমন্ত্ৰণটো দিলে যাবই লাগিব এখন বিয়া আছে ব'লা আমি আহি বিয়া ঘৰৰ সন্মুখ পালোহি কিন্তু আজি স্কুলত কেলে ষ্টুডেণ্ট কম এতিয়াহে গম পাইছোঁ কথাটো এতিয়াহে গম পাইছোঁ ইয়াত আগতীয়াকৈ আজুন কাচুন কৰি থেংক ইউ কোনটো ঘৰ ইয়াতে ন লৈ লওঁ তেতিয়াহ'লে ৰাস্তাতে লৈছোঁ দেই এইফালে ওচৰত নদীখন দিচাং নদী ইমান ধুনীয়া এটা পৰিৱেশ চাওক এইফালে দিচাং নদী এইফালে এইটো মানে মথাউৰি হয় আৰু এইটো হৈছে বিয়াঘৰ পাইছোঁহি ইহঁতৰ ফটো উঠাই ধুম উঠিছে চাওক নুতুলে মানে আকৌ ভাল উঠিব লাগিব ভালে আছা তাই মামীয়ে কয় ন খাবলৈ বহিলোঁ দেই ছোৱালী গা ধুৱাওঁতে দেৰি হৈছে সেইকাৰণে আপোনালোকক সজাৰ পৰাই দেখুৱাব নোৱাৰিলোঁ এজনী ৰীতামণি আৰু এইফালে বোলে এনায়েক লগ পালোঁ ভাল লাগিলে দেই আপোনাকো লগ পালোঁ এই সুযোগতে বিয়া বাৰু বুলি ক'লেহে লগ পোৱা হয় নহ'লেনো ক'ত আপোনাৰ ৰীতামণি এনায়েকক আমি লগ পালোঁহেঁতেন ৰীতামণি আমি এতিয়া বেছি দেৰি নকৰিম আকৌ স্কুল কৰিবগৈ লাগিব নহয় এতিয়া ব্ৰেক টাইমতহে আহিলোঁ বুজিলা এতিয়া সজাই পৰাই তুমি আমাক ফটো দিবা পিছত দেই যাওঁ অকণমান সময়ৰ কাৰণেহে আহিব পাৰিলোঁ স্কুল আকৌ ক্লাছ চলি আছে যে যাওঁ দেই যাওঁ এই আইতাকগৰাকী কেনি গ'ল জানো আহিছে এইফালে গোপিনী নিয়ম চাগে গোপিনী নিয়ম ইয়াত হৈ আছে ন পানী তুলিবলৈ যাব এতিয়া তাকে আহি খালোঁ বলোঁ এতিয়া যাওঁ আইতাকগৰাকী আকৌ এবাৰ চাই থৈ গৈছোঁ লগতে আপোনাক ভিডিঅ'টো তুলি থৈ গৈছোঁ অকণমান নাচি দেখুৱাই দিয়ক আকৌ নাতিনীৰ বিয়া
অ এনেকে স্মাইল কৰি দিব বেকাকে বেকাকে নহয় 32টা দাঁত উলিয়াব লাগিব আইও খালি আমি কইনা ভালকে চাবলৈ নাপালো পানী তুলিবলৈ যায়হে এতিয়া যায় এফালে পানী তুলিবলৈ আমাৰ অসমীয়া সমাজৰ তুলনি বিয়াৰ যিটো নিয়ম সেয়া পানী তুলিব ইমান এটা সুবিধা যে দিচাং নৈতে পানী তুলিব বুৱতী নৈৰ পানীৰে ছোৱালী আজি গা ধুব কিন্তু আপোনালোকক সেয়া দেখাব নোৱাৰিম বাৰু নাই মোৰ দেৰি হ'ব যে যাওঁগৈ সেইখিনি দেখাব নোৱাৰিম যিহেতু মই আকৌ গৈ এতিয়া ক্লাছ ল'ব লাগে এয়া মোৰ স্কুটি গৈ থাকোঁ আমাৰ এতিয়া ছুটিৰ টাইম আমাৰ হেড ছাৰ এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন শিৱসাগৰ জিলা ৭১ সংখ্যক বাৰ্ষিক অধিৱেশন আছিলে সেইখনৰ স্মৃতিগ্ৰন্থ যিখন উলিওৱা হৈছিলে তাৰে তেখেত আছিলে সম্পাদক নিপু বৰুৱা ছাৰ আৰু আমাৰ এখেতৰ লগৰ এখন তোমালৈ দি পঠাইছে দেই ধন্যবাদ এটা দি দিয়া কামত ব্যস্ত এওঁফালে পানী লাগি আছে কি পূজা কৰি থাকে চাওক এনি টাইম এয়া বাহনী প্ৰায় আপোনালোকে আহিলে মানে দেখিবই মানে বাহনীটো লগত লাগিয়ে থাকে আমি আৰু হাৰি থাকিলেও নহ'ব মুঠতে তেওঁ নিজে হাৰিবই আৰু এইফালে এটা বস্তু আপোনালোকক দেখুৱাবলৈকে আছে নহয় এপাক ঘূৰি দিছোঁ আৰু সেইয়া টেংকিটো বনাই সম্পূৰ্ণ হৈছে এতিয়া মাত্ৰ আছে ছাইডেদি যিটো ৰেলিং এটা দিয়াৰ কথা আছে ৰেলিংটো দিবলৈ আছে আৰু প্ৰায় হৈ গ'ল ওপৰত টিং চিং দি সম্পূৰ্ণ কোন মানুহ কলিজাটো মোৰ মই তোমালৈ ৰৈ আছিলোঁ নহয় দেহা স্কুলৰ পৰা কেতিয়াবা আহিলোঁ বা কিমান ধুনীয়া লাগিছে অন কলিজা মানুহজনী কোনে দিলে ধুনু চোলা কোনটো কোনে দিলে সেইটো এইজনী দেহা মানুহ ক'ত যায়নো কেনেকৈ দেখিলা সেইটো পৰিলে এইটো তুমি টোপনি কৰিছিলা নেকি মোক চুমিতে দিয়াচোন অথনিবাৰ লগ পোৱা নাই কলিজাটো মই এটা খাওঁ কলিজাটো থেংক ইউ আজি ৰাতিপুৱা চেংনাঙক নেদেখাকৈ মই স্কুললৈ যাব লগা হ'ল তাই তেতিয়া উঠাই নাছিলে উঠাৰ আগতে মই স্কুল গুচি গ'লোঁ এইমাত্ৰ আহিহে পাইছোঁ অথনিৰ পৰা ৰৈ আছোঁ কেতিয়াকৈ উঠিবনো ধুনুজনী খোৱা নাই মই আহি পেলাই চালোঁ এবাৰ হেৰি পাপাই নে কোনে কৈছিলে তুমি কৈছিলা নহয় ন এওঁ কৈছে বোলে মাতটো শুনা নিচিনা লাগিছে মই তাৰপিছত দৰ্জাখন ঠেলি পেলাই চালোঁ কিন্তু তোমালোকৰ ভিতৰৰ ফালৰ পৰা লগ আছিলে আকৌ এইবোৰ খোৱা বস্তু নি মায়েহে খোৱা বস্তু আনিছে মায়ে চোৱা কৃষ্ণ হৈছে মামা খাই লোৱা মামা খাই লোৱা এইটো মই খাম এতিয়া চোৱা মই খাম মুনু মোক দিয়া খালো এই কাপোৰযোৰ তাইক সুধিত কোনোবাই দিছিলে মনত নাই বাৰু কোনে দিছিলে কিন্তু যিয়ে দিছিলে সঁচাকৈ ইমান ধুনীয়া কাপোৰ এযোৰ দিছে আৰু মানে কি হয় দে মোৰ বিশেষকৈ ছোৱালীবিলাকক যে ফ্ৰক স্কাৰ্ট এইবিলাক পিন্ধালে বেছি ধুনীয়া দেখোঁ তাৰমানে মই খুব হেঁপাহ আগতে ইহঁতি সৰু থাকোঁতেও ভাবিছিলোঁ ছোৱালী এজনী হোৱা হ'লে আৰু তেতিয়া বাৰু ভগৱানে নিদিলে কিন্তু সময় আহিলে এতিয়া দিলে সেইকাৰণে বেছিকৈ চাই থাকোঁ ইমান ধুনীয়া লাগে মই মুনুকো কওঁ বোলো ফ্ৰক পিন্ধাবা দেই তাইক এনেকৈ স্কাৰ্ট পিন্ধাবা দেই খালি দন্দুৰী হৈছে সেইটোৱে বেয়া কথা হৈছে কেলে দন্দুৰী হৈছে জানো নেখায় নেকি বকিছে চাওক নেখায় নেকি গোটেই ঘৰখনৰ ভিতৰত আটাইতকৈ কাজিয়া লগা মানুহ এজনী মোৰ লগতে আটাইতকৈ বেছিকৈ কাজিয়া কৰি থাকে কেলে কৰে জানো কোনজনী ইমান কাজিয়া কৰিব পাৰে থেংক ইউ যা মাছৰ মামা খাই থৈ অহা যোৱা পানী খোৱা যোৱা বটলটো যেন তাই চালে নিজেহে আহিব ফ্ৰিজৰ ওপৰত তাই বটলটো প্ৰায় থৈ দিয়া থাকে দেই তাই চিঞৰিব বটলো নহয় বটল খাওঁ বোলা